নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এপ্ৰিল মাহত অনুষ্ঠিত হ'ব আমাৰ অসমৰ বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ঘোষণা কৰিছে যে আপোনালোকে এইবাৰ ভোটকেন্দ্ৰ নোযোৱাকৈ ভোট দিব পাৰিব। তো মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক সেই সম্পৰ্কে জনাম যে আপোনালোকে কেনেকৈ ঘৰতে থাকি ভোটকেন্দ্ৰ নোযোৱাকৈ এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনত ভোট দিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সকলোবিলাক আপোনালোকক জনাম কেনেকৈ ভোটকেন্দ্ৰ নোযোৱাকৈ ঘৰৰ পৰা ভোট দিব পাৰিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়া খবৰটো শুনি বহুতে হয়তো ভাল পাইছে আৰু বহুতে হয়তো ভাবিছে যে যি হৈছে ভালেই হৈছে, এইবাৰ অন্তত ভোটকেন্দ্ৰলৈ নোযোৱাকৈ আমি ঘৰৰ পৰা ভোট দিব পাৰিম। কাৰণ বহুতো এনেকুৱা মানুহ থাকে যিবিলাকৰ সময়ৰ অভাৱ, সময়ৰ নাটনি। সেইসকল মানুহে যদি ঘৰৰ পৰাই ভোটটো দিব পাৰে তেন্তে তেওঁলোকক ইয়াতকৈ আৰু ভাল ব্যৱস্থাপনা একো নালাগে। কিন্তু সেইবুলি আপোনালোকে সকলোৱে ভোট তেনেকৈ দিব নোৱাৰিব। সকলোৱে ভোটকেন্দ্ৰ নোযোৱাকৈ ঘৰৰ পৰাই ভোট দিব নোৱাৰিব। কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন বা কিছুমান চৰ্ত বান্ধি দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে, আৰু সেই চৰ্ত অনুসৰিহে আপোনালোকে ঘৰতে বহি ভোটকেন্দ্ৰ নোযোৱাকৈ ভোট দিবগৈ পাৰিব। তাৰ কাৰণে আপোনালোকে ফৰ্ম 12D ফিলআপ কৰিব লাগিব। ফৰ্ম 12D ফিলআপ কৰি আপোনাৰ BLOৰ ওচৰত জমা কৰিব লাগিব। এতিয়া ফৰ্ম 12D আপোনালোকে পাব ক'ৰ পৰা? ফৰ্ম 12D আপোনালোকে আপোনালোকৰ BLOৰ ওচৰৰ পৰাও পাব, নতুবা আপোনালোকে সক্ষম এপ বা ECI পৰ্টেলতো লাভ কৰিব ফৰ্ম 12D। আৰু এই ফৰ্মখন ফিলআপ কৰি আপোনালোকে BLOৰ হাতত জমা কৰিব লাগিব উপযুক্ত নথি পত্ৰৰ জৰিয়তে। আৰু তাৰ পাছতহে আপোনালোকে ঘৰৰ পৰা ভোট দিব পাৰিব। আপোনালোকে ছাবমিট কৰা ফৰ্মখন BLOৱে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওচৰত ছাবমিট কৰিব। ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে সকলোবিলাক ছাৰ্ভে কৰিব। তাৰ পাছত আপোনাক এপ্ৰুভ কৰিব। যেতিয়া আপুনি এপ্ৰুভ হৈ যাব, এপ্ৰুভ হোৱাৰ পাছত নিৰ্বাচন ৯ তাৰিখৰ দিনাখন আছে। ৯ তাৰিখৰ কেইদিনমান পূৰ্বে আপোনালোকৰ ঘৰলৈ দুজন বিষয়া, এজন ভিডিঅ'গ্ৰাফাৰ আৰু এজন নিৰাপত্তাৰক্ষী আহিব। আৰু তেওঁলোকৰ তত্ত্বাৱধানত আপোনালোকে আপোনালোকৰ ঘৰতে গোপনীয়তা ৰক্ষা কৰি পোষ্টেল বেলট পেপাৰৰ জৰিয়তে আপোনাৰ যিজন ভাল লগা প্ৰাৰ্থী তেখেতক ভোট দিব পাৰিব। আৰু আপোনাৰ যিখন বেলট পেপাৰ থাকিব সেই বেলট পেপাৰখন লৈ যাব সেই বিষয়া দুজনে। এইটো হৈছে এটা প্ৰক্ৰিয়া, এইটো এটা ক'বলৈ গ'লে ছেফলি প্ৰক্ৰিয়া। এতিয়া আৰম্ভণিতে মই আপোনালোকক কৈছিলোঁ যে সকলোৱে কিন্তু ঘৰৰ পৰা ভোট দিব নোৱাৰিব, ভোটকেন্দ্ৰ যাবই লাগিব। মই যে কৈছিলোঁ কেইটামান চৰ্ত আছে, সেই চৰ্ত সাপেক্ষেহে আপোনালোকে ঘৰৰ পৰা ভোট দিব পাৰিব। এতিয়া সেই চৰ্তসমূহ কেনেধৰণৰ? চৰ্তসমূহ যেনে আপুনি ফিজিকেল হেণ্ডিকেপ হ'ব লাগিব বা আপোনাৰ বয়স 85 বছৰৰ ওপৰ হ'ব লাগিব। আপোনাৰ বয়স যদি 85 বছৰৰ ওপৰৰ হয় তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যদি আপোনালোকে শাৰীৰিকভাৱে অক্ষম হয় তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু আপোনাৰ শৰীৰ 40% বেছি বেয়া হ'ব লাগিব। তাৰ উপৰিও অত্যাৱশ্যকীয় সেৱাত নিয়োজিত কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। আৰু তেওঁলোকে যিদিনাখন তেওঁলোকৰ নিৰ্বাচন হ'ব, নিৰ্বাচনৰ দিনাখনেই যিসকলে কৰ্তব্যত থাকিব তেওঁলোকেও এই সুবিধা লাভ কৰিব বুলি জনাইছে। ধৰি লওক এতিয়া কোনোবা এজন পুলিচ বিষয়া, তেখেতৰ ঘৰ হৈ গ'ল গুৱাহাটীত, তেখেতে ডিউটি কৰি আছে ডিব্ৰুগড়ত। তো ইলেকশ্যনৰ বাবেই তেখেতে ডিউটি এৰিটো গুৱাহাটীত গৈ পিনি ভোট দিবগৈ নোৱাৰে। তো তেখেতৰ কাৰণেও এই ব্যৱস্থাটো থাকিব। তো এই তিনিটা কেটেগৰীৰ কাৰণে ঘৰৰ পৰাই ভোট দিয়াৰ ব্যৱস্থাটো কৰি দিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। আপোনাৰ বয়স 85 বছৰ ওপৰ হ'ব লাগিব। 85 বছৰৰ ওপৰৰ ব্যক্তিসকলে ভোটকেন্দ্ৰত গৈ ভোট দিব নোৱাৰে। আৰু তাৰ লগতে আপোনাৰ যদি শৰীৰ 40%তকৈ বেছি ডিছেবল হয় তেতিয়াও আপুনি ঘৰৰ পৰাই ভোট দিব পাৰিব। কিন্তু আমি সচৰাচৰ দেখা পাওঁ 40%তকৈ বেছি ডিছেবল হোৱা লোকসকলেও ভোটকেন্দ্ৰত গৈ ভোটটো দিয়েগৈ। কিন্তু তেওঁলোকৰ কাৰণে যদি সুবিধাকণ কৰিয়েই দিছে, তেওঁলোকে ঘৰৰ পৰাই ভোটটো দিয়ক। এনেই গৈ তেওঁলোকে কষ্ট কৰি ভোটটো দিয়াৰ মোৰ মতে তেওঁলোকে হাৰাশাস্তিত ভুগিব নালাগে। ঘৰৰ পৰাই ভোট দিয়াটো তেওঁলোকৰ ভাল হ'ব।
তো এই তিনিটা কেটেগৰীৰ মানুহে ঘৰৰ পৰা ভোট দিব পাৰিব যদি তিনিওটা কেটেগৰীৰ ভিতৰত আপুনি পৰে তেনেহ'লে আপুনি আবেদন কৰিব পাৰে আৰু ঘৰৰ পৰাই ভোট দিব পাৰে আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন আপোনালোকৰ সমষ্টিত বাৰু কোনে টিকট লাভ কৰিছে আৰু কোনে জিকাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে কমেন্ট সেকশনত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম